मैं बहुत मुश्किल से इस जगह पर पहुंचा हूं। बहुत खतरनाक जगह है और एटू হৈছে এটা মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনিৰ পথ। এই পথটোত এতিয়া জমদূত ৰৈ আছে। সেইকাৰণে কৈছো যে बहुत मुश्किल से इस जगह पर पहुंचा हूं मैं। এতিয়া আপোনালোকে ভাবিছে নেকি যে মই কিবা ডিসকভাৰী ভিডিঅ' বনাই আছো? কিন্তু ডিসকভাৰী ভিডিঅ' তেনেধৰণৰ একো নহয়। ডেঞ্জাৰ জেগাটো এইকাৰণে কৈছো, এতিয়া ওপৰৰ ফালে দেখুৱাম। মই ফালেদি লাহেকৈ ওপৰৰ ফালে গৈছো, ওপৰৰ ফালে দেখুৱাই দিছো। এয়া দেখিছে? এতিয়া লাহেকৈ অলপ আপুনি পিছুৱাই যাব, তেতিয়া মানুহে ৰাইজে ধৰিব পাৰিব যে ডেঞ্জাৰ জেগাটো কি, ডিসকভাৰী ভিডিঅ' বনোৱাৰ দৰে ডেঞ্জাৰ জেগাটো কি। সেইকাৰণে কৈছো যে বহুত মুশ্কিল से इस जगह पर पहुंचा हूं मैं। সেইকাৰণে কৈছো। আৰু এটো হৈছে এটা মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনিৰ পথ। পথটো নিৰ্মাণ হৈছিল কেইদিনমান আগত। নিৰ্মাণ কৰি কোম্পানী গুচি গ'ল, কনষ্ট্ৰাকশ্যন কোম্পানী গুচি গ'ল, আৰু তাৰপিছত এতিয়া পথৰ এনেধৰণৰ অৱস্থা। এই পথটোৰ ওপৰেৰে নিতৌ হাজাৰ হাজাৰ গাড়ী অহা যোৱা কৰে, আৰু দেখিছে পথৰ মাজত কিমান ডাঙৰ গাঁত হৈছে। ইয়াত যিকোনো মুহূৰ্তত ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আপোনালোকে অনুমান কৰিব পাৰিছে, মোক দেখি এই দৃশ্যটো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে। মই লাহেকৈ অলপ ওলাই গৈ আছো, তাৰপিছত কথাবোৰ কৈ আছো। দূৰটো বহুত হ'ল হে। এইটো দেখিছে কিমান ডাঙৰ এটা গাঁত পথৰ মাজত, পথটোৰ মাজত। আৰু কৈছো ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি পথ। এই পথটো নিৰ্মাণ কৰা হৈছিল মৰিগাঁও জিলাৰ উত্তৰাঞ্চল ব্ৰহ্মপুত্ৰৰ পাৰত। আৰু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে হাইৱে এক্সপ্ৰেছ হাইৱে বনোৱাৰ সপোন আছিল মুখ্যমন্ত্ৰীৰ। যদিও এক্সপ্ৰেছ হাইৱে নহ'ল, তথাপিতো এটা সুন্দৰ পথ নিৰ্মাণ হৈছিল। আৰু কৈছো এবছৰ পূৰ্বে কামটো সম্পূৰ্ণ হৈছিল, আৰু কামটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতেই এতিয়া পথটো এনেধৰণৰ অৱস্থা। মৰিগাঁও জিলাৰ লোক নিৰ্মাণ বিভাগ আছে, অৰ্থাৎ গড়কাপ্তানি বিভাগ আছে। তেওঁলোকে মাজে মাজে কামটো চাবৰ কাৰণে আহে। ৰাইজেও তেওঁলোকক অভিযোগ কৰে যে পথটোৰ মাজত ডাঙৰ ডাঙৰ গাঁত হৈছে, প্ৰকাণ্ড প্ৰকাণ্ড গাঁত হৈছে। পথটো খুব সুন্দৰকৈ আকৌ মেৰামতি কৰি দিব লাগে, কিন্তু কাণসাৰ নাই। মাজতে তেওঁলোকে এদিন আহি কেইগাড়ীমান মাটি পেলাইছিল, কিন্তু মাটি পেলোৱাৰ পিছতো এনেধৰণৰ অৱস্থা হৈ থাকিল। কেৱল মই য'ত উপস্থিত আছো এইখিনি ঠাই বুলিয়েই নহয়, আপুনি যদি বুঢ়াগাঁৱৰ পৰা ষ্টাৰ্ট কৰে তেনেহ'লে আপুনি দুলৈগাঁৱলৈকে পথটোত এনেধৰণৰ ডাঙৰ ডাঙৰ গাঁত আপুনি দেখা পাব। যদি নতুনকৈ কোনোবা ড্ৰাইভাৰ আহে, এদিনীয়া মানুহ আহে, তেন্তে তেওঁলোকৰ হ'ব পাৰে ডাঙৰ সমস্যা। মই কৈছোৱেই এই পথটোত এতিয়া জমদূত ৰৈ আছে, জম ৰজা ৰখি আছে এই পথটোত। যিকোনো মুহূৰ্তত দুৰ্ঘটনা হ'ব পাৰে, যিকোনো মুহূৰ্তত মানুহৰ মৃত্যু এই পথটোৰ দ্বাৰা হ'ব পাৰে। গতিকে এতিয়া এই পথটো ভাল কৰিবলৈ কি কৰিব লাগিব? ইয়াত খন্তেক সময় আগত কেইজনমান স্থানীয় লোক আহিছিল। লোক আহি তেওঁলোকে চিহ্ন দিছে, সংকেত চিহ্ন দিছে যে এই কাষেদি নাযাব। কাৰণ মই যিখিনিত আছো, মোৰ ভৰিখন য'ত ৰাখিছো ইয়াত দিবৰ কাৰণে মোৰ ভয় লাগিছে। ইয়াৰ তলত কিন্তু মাটি নাই, জাষ্ট চিচি ইটা। এই ইটাকেইটা লাগি থকাৰ কাৰণেহে, এটা আনটো সাঁচত লাগি থকাৰ কাৰণেহে ইটাকেইটাৰ ওপৰত ওলমি আছে। ইয়াৰ তলত মাটি নাই। সেইকাৰণে স্থানীয় লোক আহি এই ইটাকেইটা দি এটা সংকেত চিহ্ন হিচাপে দি থৈ গৈছে যে এই জেগাখিনি ডেঞ্জাৰ। কিন্তু ইয়াৰ পৰিৱৰ্তে যদি আমি কওঁ, ইয়াত প্ৰশাসনৰ লোক আহি উপস্থিত হ'ব লাগিছিলে, তেওঁলোকে অহা নাই। তাতকৈ ডাঙৰ কথাটো হৈছে, এটা পথ নিৰ্মাণ কৰি থৈ যোৱাৰ পিছত মেৰামতিৰ বাবে বয়স বা সময়সীমা 5 বছৰ থাকে। 5 বছৰ তেওঁলোকৰ দায়িত্বত থাকে। পথটো যদি কিবা হয় তেওঁলোকে মেৰামতি কৰিব লাগে, মাজে মাজে আহি তেওঁলোকে মেৰামতি কৰিব লাগে। কিন্তু মেৰামতিটো কাম এতিয়া ফটুকাৰ ফেনৰ দৰে হৈ পৰিছে। তেওঁলোকে মেৰামতি কৰা কোনো চিন-চাপে দেখা পোৱা যোৱা নাই। চাওকচোন কিমান ডাঙৰ গাঁত হৈছে। তাতকৈ ডাঙৰ কথাটো হৈছে এই পথটো নিৰ্মাণ হৈছিল এটা মাথাউৰিৰ ওপৰত, আৰু যিটো মাথাউৰি সমগ্ৰ মৰিগাঁও জিলাখন বচাই আছে। এই মথাউৰিটোৱে ৰক্ষা কৱচ হৈ আছে মৰিগাঁও জিলাখনৰ বাবে। মৰিগাঁৱৰ দক্ষিণ প্ৰান্তত থকা লোকসকলৰ বাবে এই মথাউৰিটোৱে একমাত্ৰ ৰক্ষা কৱচ। কিন্তু সেইটো কামো নকৰিলে মৰিগাঁৱৰ জলসম্পদ বিভাগে, অৰ্থাৎ END। তেওঁলোকে মথাউৰিটো মেৰামতি নকৰিলে, আৰু লগতে লোকৰ নিৰ্মাণ বিভাগ অৰ্থাৎ গড়কাপ্তানি বিভাগেও এই পথটো তেওঁলোকে মেৰামতি নকৰিলে। গতিকে এবছৰ সম্পূৰ্ণ নহওঁতেই, এবছৰ পাৰ হৈ যোৱাৰ পিছত বনাই থৈ যোৱা পথ এটা কেনেদৰে ভাঙিব পাৰিলে বা কিয় ভাঙিলে সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে। ইয়াত কিবা ৰহস্য থাকিব পাৰে, সেইটো আমি ক'বলৈ নাযাওঁ। কিন্তু কথাটো হ'ল, লাহৰীঘাট সমজিলা কাৰ্যালয় আছে, সমজিলা মহোদয় আছে, আয়ুক্ত মহোদয় আছে, মৰিগাঁও জিলাৰ আয়ুক্ত মহোদয় আছে। আমি দুয়োগৰাকী মহোদয়াক অনুৰোধ জনাম যে আপোনালোকে যিমান পাৰে এই পথটো অলপ কণমান দৃষ্টি নিক্ষেপ কৰক। এই পথটোৰ ওপৰত আপোনালোকে কণমান দৃষ্টি নিক্ষেপ কৰক। যদি আপোনালোকে এই পথটোৰ ওপৰত কণমান দৃষ্টি নিক্ষেপ নকৰে,
তেন্তে মই ইতিমধ্যে কৈয়ে গৈছোঁ যে ইয়াত যমদূত ৰৈ আছে। ইয়াত যিকোনো মুহূৰ্তত ডাঙৰ বিপদ হ'ব পাৰে, ভয়ংকৰ বিপদ হ'ব পাৰে, ইয়াত মানুহৰ মৃত্যু হ'ব পাৰে। গতিকে এনেধৰণৰ ঘটনা যদি নহওক, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে কম দিনৰ ভিতৰত এই পথটো নিৰ্মাণ কৰি দিয়ক। ইতিমধ্যে বিভিন্ন ধৰণৰ ঘটনা হৈছে এই পথটোত, ডাঙৰ ডাঙৰ ঘটনা হৈছে। ইয়াত মটৰচাইকেল বাইক এক্সিডেণ্ট হৈছে, টমটমৰ এক্সিডেণ্ট হৈছে, আৰু মাথাউৰিটো যিমান মাটি আছে বৰষুণ পৰাৰ পিছত সকলোবোৰ মাটি তললৈ গুচি গ'ল। এতিয়া মাথাউৰিটোৰ মাজত ডাঙৰ গাঁত হৈ আছে, ওপৰত চেচিখিনি ওলমি আছে, আৰু ইয়াত যদি কেনেবাকৈ গাড়ীৰ চকাও পৰি যায়, তাৰপিছত দেখিব ডাঙৰ এক্সিডেণ্ট, হয়তো কোনো লোকৰ মৃত্যু হ'ব, নহয় কোনোবাৰ গাড়ী ডাঙৰকৈ চুৰমাৰ হ'ব, তেনেধৰণৰ ঘটনাই সংঘটিত হ'ব। গতিকে বিভাগীয় কৰ্তৃপক্ষই এই পথটোৰ ওপৰত লক্ষ্য কৰক, কাৰণ এবছৰ হৈছেহে বনাই যোৱা, আৰু তাতকৈ ডাঙৰ কথাটো হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এয়া হৈছে সপোনৰ আঁচনি। এই সপোনৰ আঁচনিটো উঠি বাঢ়ি যাবলৈ নিদিব, আৰু সপোনৰ আঁচনিটো আপোনালোকে সপোন হৈ থাকিবলৈ দিয়ক। কাৰণ আপোনালোকে যদিও বেয়া হৈছে, সেয়ে আপোনালোকে এই পথটো আপোনালোকে পুনৰ মেৰামতি কৰিবলৈ চেষ্টা কৰক।